আহি আজি মই সঁচাকৈ খুব গৌৰৱান্বিত যে ইতিহাসে গড়কা এখন মহাবিদ্যালয়লৈ আহিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে আজি দিনটোৰ ৰজিতা খুৱাই যি সুন্দৰ এক গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে, 3দিনীয়া নে 4দিনীয়াকৈ অনুষ্ঠিত হ'ব। আৰু এই গ্ৰন্থমেলাত আমাৰ ছাত্ৰ ছাত্ৰীৰ উপযোগিতা তেওঁলোকৰ কামত অহাকৈ বিভিন্ন গ্ৰন্থ ইয়াত পৰিৱেশন কৰা হৈছে। আৰু এই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে এক সাংস্কৃতিক বৌদ্ধিক বাতাবৰণ ৰক্ষা কৰাত সহায় কৰে। আৰু তেখেতলোকে যি সুন্দৰ ন্যায় নিপৰিকৈ আৰু অতি শৃংখলাবদ্ধভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে গোটেই কৰ্মখিনি আগবঢ়াই নিছে, ইয়ে আচলতে গোটেই মহাবিদ্যালয়খনৰ ঐতিহ্যক প্ৰতিফলিত কৰে। মই সকলো শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যক্ষলৈ মই মোৰ ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ। নতুন সমিতি গঠন হ'ব আজি গুৱাহাটী এলুমিনি এছ'চিয়েশ্যন। হয়, আৰু তাৰ লগতে আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এলুমিনি এছ'চিয়েশ্যনৰ আজি ইয়াত এখন নতুন সমিতি গঠন হ'ব। আৰু আচলতে আমি গুৱাহাটী বিশ্ববিদ্যালয় যত্ন কৰিছোঁ যে আমাৰ সংলগ্ন হৈ থকা যিবিলাক কলেজৰ লগতে আমাৰ যিসকল আগতে পঢ়ি অহা আমাৰ সহপাঠী ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি একত্ৰিত হ'ব বিচাৰিছোঁ। তাৰ এই প্ৰয়াস হিচাপে নলবাৰী কলেজত আজি এইটো আমাৰ এটা এলুমিনি এছ'চিয়েশ্যন আৰম্ভ হ'ব। ধন্যবাদ। নিদৰ্শন হয় নলবাৰী কলেজ এলুমিনি এছ'চিয়েশ্যন। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু জীৱিকা ভয় নৈতৰে পাৰ গুৱাহাটী বিশ্ববিদ্যালয়খনক জীৱিকা আমাৰ যি সংকল্প, আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে অসমখনক জিলিকাব লাগিব। আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয় এলুমিনি এছ'চিয়েশ্যনৰ কাৰ্যকৰী সভাপতি তথা জুলজি বিভাগৰ সন্মানীয় অধ্যাপক যোগেন কলিতা ছাৰ আৰু সন্মানীয় যোগেন চন্দ্ৰ কলিতা ছাৰক মই আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক মই এটি হাত চাপৰিৰে অভিনন্দন জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ।
আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় এলুমিনি এছ'চিয়েশ্যনৰ সন্মানীয় সম্পাদক আমাৰ সকলোৱে শ্ৰদ্ধাৰ সন্মানৰ এই বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বসন্ত কলিতা ছাৰ আমাৰ মাজত উপস্থিত আছে। ছাৰক মই মঞ্চলৈ অহাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আসন গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি মঞ্চলৈ নলবাৰী কলেজ এলুমিনি এছ'চিয়েশ্যনৰ তৰফৰ পৰা তেখেতক এটি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।